গুড মৰ্ণিং সকলো ভালে আছেনে? আমি ভালে আছোঁ আৰু ৰাতিপুৱাৰ ভিডিঅ' আৰম্ভ কৰিয়ে দিলোঁ। শেষলৈকে চোৱা বুলি আশা ৰাখিছোঁ। এয়া ৰাতিপুৱাৰ বাহি কাম কৰি গা ধুই আহি চুলিখিনি আঁচুৰি এতিয়া পাকঘৰলৈ আহিছোঁ। লাল চাহ একাপ খালোঁ, তাৰপিছতে পানীখিনি গৰম হ'বলৈ দিছোঁ। এয়া ধুনু শোৱাৰ পৰা উঠাই নাছিলে। তেতিয়ালৈ মই গোটেই ঘৰকেইটা সাৰি ল'লোঁ আৰু তাই উঠি গ'ল। উঠিয়ে কোচত অকণমান ল'ব লাগে তাইক। আৰু মোৰ পানী গৰম হ'ল যিহেতু চাউলখিনি ধুনীয়াকৈ ধুই ল'লোঁ। তাৰপিছতে ভাতকেইটা বহাই দিম আৰু পানী গৰম কৰি ল'লে তেতিয়া অকণমান ভাল হয় ভাত। আৰু এইফালে চৌকাতে বহাইছোঁ যিহেতু আমাৰ গেছ এতিয়ালৈকে ভৰোৱা নাই। আৰু এয়া তাই শোৱাৰ পৰা উঠাৰ পাছতে মুখখন ধুৱাই দিলোঁ। এইফালে বিস্কুট পানী তিয়াই খাই আহিলোঁ। আৰু তেতিয়ালৈ মোৰ পানী চেকিবলৈ হৈ গ'ল। তাইক আধা বিস্কুট খুৱাই আহিয়ে মই পানী চেকিছোঁহি। তাৰপিছতে ৰাতিৰ মাংস তৰকাৰী আছিলে, এইফালে গাহৰি, এইফালে ব্ৰইলাৰ আৰু অকণমান খাচী মাংস আছিলে। তাৰপিছতে এয়া বিচনা কাপোৰ কানি জাপিবলৈ আহি গ'লোঁ। তাই যিহেতু দেৰি কৰি দিছে, সোনকালে উঠিলে মোৰ সোনকালেই হৈ যায় আৰু দেৰি কৰি উঠিলে অকণমান দেৰি হয়। এইফালে গোটেই বিচনাখন কাপোৰ কানি পাৰি ল'লোঁ আৰু কাপোৰ অলপ চাৰ্ফত দি থৈছিলোঁ, সেই কাপোৰকেইটা একেবাৰে ধুই ল'লোঁ। আৰু এয়া কাপোৰখিনি ৰ'দত দি দিছোঁ। ৰ'দটো আজি ঠিকেই ওলাই আছে, কাপোৰখিনি শুকাব সোনকালে। আৰু এয়া তাই আমনি কৰি আছে, চাদৰ মেখেলা পিন্ধে একদম আমনি কৰি ফুৰিব। যেতিয়ালৈকে তাইক পিন্ধাই নিদিওঁ তেতিয়ালৈ তাই শান্তি নালাগে আৰু কান্দি ফুৰিব। কান্দি থাকিলেও ভাল নালাগে, সেয়ে পিন্ধাই দিলোঁ। আৰু এয়া দেখিছে নহয়, পিন্ধাই দিয়াৰ পিছত কি একদম খোজ দিছে। আৰু তাৰপিছতে ৰাতিৰ সময়খিনি দুৱাৰমুখতে বহি কি কৰিছে তাইহে জানিব। আৰু লাইন নোহোৱাৰ কাৰণে ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ। কেনেকুৱা পালে জনাব। আজিলৈ বাই বাই, সকলো ভালে থাকিব। শুভ ৰাত্ৰি। আকৌ নতুন এটা ভিডিঅ'লৈ লগ পাম।